নহ'লেও হয় বাই, কেলেনো ইমান কষ্ট কৰিব লাগে? চাহ বনোৱানো কি কষ্ট কচোন? তই যে আমাৰ ঘৰলৈ ইমান দিনৰ মূৰত আহিছ, তাৰ কাৰণে মই কিমান ভাল পাইছোঁ। এনেও চাহ খাবলৈ মানুহ এজনী মই বিচাৰিয়ে থাকোঁ। ঘৰত অকলে অকলে চাহ খাবলৈও মন নাযায়। ঘৰলৈ ছোৱালীজনী আহিলেহে ভাল লাগে। অঁ, ছোৱালীজনী ক'ত পঢ়াইছে বাৰু? কেলে ছোৱালীজনী কটন কলেজত আকৌ, গুৱাহাটীত। আহিব তাই এমাহমানৰ পাছত। ভালে ভালে বাই, আপোনালোকৰে ভাল আৰু পঢ়া শুনাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীক একো অভাৱ নিদিয়ে। মাকো দিওঁ বুলিলেও দিব নোৱাৰোঁ পাই। হ'ব হ'ব, মাত্ৰ ল'ৰা ছোৱালীক ভালকৈ পঢ়িবলৈ ক। বাকী সকলো ভগৱানে কৰি থাকিব বুজিছ। টকা পইচাই সকলো নহয় নহয়। পঢ়াৰ ক্ষেত্ৰতো টকা পইচাতকৈ মাইণ্ডটোহে বেছি ভাল হ'ব লাগিব বুজিছ। ল এতিয়া চাহ খা, বাকী কথাবোৰ চাহ খাই খাই পাতিম বাৰু। সেই নহয় বাই, ইমান সোনকালে চাহ বনাই আনিলে পিছে? কি কবি আৰু, ঘৰখনত ইটো সিটো আলহী আহিয়ে থাকে নহয়, কিমাননো আৰু গেছটো অন কৰি থাকিম হয়। সেইকাৰণে ভাবিলোঁ ফ্লাক্সতে চাহ বনাই পেলাই ভৰাই থৈ দিওঁ সদায়। তাৰপিছতে আলহী আহি থাকিলে দি থাকোঁ আৰু। কষ্ট নহয় আৰু পাকঘৰলৈ অহা যোৱা কৰি থকাটো। ভাল 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 কৈছে কিন্তু এইটো দেই, আপোনাৰো যে বুদ্ধিটো আৰু বাই। পাই নাই নহয়, এইবোৰ বুদ্ধি নখটালে চুস্তি মানুহৰ কথা। বৰ চুস্তি লাগেও আজিকালি। আগতে পাইছিলোঁ, যি কাম হ'লেও ঘৰখনৰ কৰিও ল'ৰা ছোৱালীক খোৱা বোৱা সেইবোৰ কৰি থাকিব পাৰিছিলোঁ। আজিকালি আকৌ নকৰি নকৰি বৰ ভাগৰ লগা হ'ল। গাটো অকল সেই ভাগৰুৱাই হৈ থাকে। পিছে তই ইমান দিনৰ মূৰত আহিলি, বৰ ভাল লাগিছে আকৌ। আজিকালিতো লগে পোৱা নহয় আমাৰ। গাঁৱত কিবা কামে সকামেহে লগ পোৱা হয়, বিয়াই দহাই। তাকেও বাই, কি ক'ব আৰু, এতিয়া এই ল'ৰা ছোৱালী হ'ল, ক'তনো সময় পাওঁ ঘূৰি ফুৰিবলৈ। ঘৰতে ইটো সিটো কামতে ব্যস্ত থকা হয়। পিছে কিবা মন কৰি আহিলি ইমান দিনৰ মূৰত? ক'নো বাই, কথা এটা হ'ল নহয়, সৰু ছোৱালীজনী একদম পঢ়াত গাধ। ইমানকৈ বাইকে পঢ়াই একোৱে মনত নাথাকে। বাইকো সেই পঢ়াবলৈ আমনি পায়, অলপতে বুজি নাপায় বুলি। সেইকাৰণে আপোনালোকৰ ল'ৰাটোকে কওঁ বুলি আহিছিলোঁ আকৌ, সেই কেইদিনমান টিউশ্যন লৈ দিব পাৰিব নেকি বুলি। ল'ৰাটোক দেখোন দেখাই নাই অহাৰ পৰা। অঁ, সি এই লগৰখিনিৰ লগত কেৰম খেলি থাকেগৈ আকৌ। অঁ, তোৰ সেই ডাঙৰ ছোৱালীজনী কিমান ডাঙৰ হ'ল বাৰু? বহুত দিন হ'ল দেখা নাই পাই। তাই ডিগ্ৰীটো কমপ্লিট কৰিলে নি বাৰু? অঁ বাই, এই বছৰে কমপ্লিট কৰিছে। উপায় নাই, যেনে তেনে তাইক পঢ়ালোঁ আৰু দেই। এতিয়া সৰুজনী অলপ দিন আছে ডাঙৰ কলেজলৈ যাবলৈ। হ'লেও টকা পইচা বৰ খৰচ হয় এই ছোৱালী মানুহৰ লগত। নক'বা আৰু জয়মতী, মোৰ এজনীয়ে ছোৱালী, এজনীক দিওঁতে দিওঁতে ধোঁৱা ওলাই গৈছেগৈ আকৌ। তাতে গুৱাহাটীত থকা ছোৱালী, বাকীখিনি নক'লেও হ'ব, বুজিছাই নহয়। হয় হয় বাইদেউ, ছোৱালী মানুহৰ লগত ঢেৰ খৰচ হয়। আজিকালি বস্তুৰো বহুত দাম নহয়। তাকেইতো, তই টিউশ্যনলৈ ক'ব আহিছ যদি তাৰ আগতে ক'ব লাগিব। এতিয়াতো সি ঘৰত নাই বাৰু। তহঁতৰ ফোন নাম্বাৰটো দি থৈ যাবি, ফোন কৰি পেলাই মই কনফাৰ্মটো কৰি দিম সি আহিলে মানে। হ'ব বাইদেউ। সি এনেই বহি আছে বাৰু ঘৰত, একো এটা কাম কৰা নাই। 2 বছৰমান হেনো ৰেষ্ট কৰিব হেনো। হ'লেও কিবা কিবি বিজনেছ পালে কৰিম বুলি কৈ আছে। পুলিচৰ আৰ্মিৰ কাৰণেও বৰ দৌৰিলে, এইটো নাপায়, গাধ নহয় জানো। হ'ব হ'ব বাইদেউ, দিন আছে নহয়, বুঢ়া হৈ গৈছে জানো। বাপেকে সেই বিজনেছতে ধৰ বুলি কৈছে, সিহে জানে এতিয়া। পইচাও দিছে বাপেকে, সিহে এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই। মন যদি নবহি কিটোনো কৰিব হয়। সেইকাৰণে মন বহালে আমিও বাট চাই আছোঁ। হ'লেও সি আহিলে ক'ম বাৰু। অঁ বাই, ল'ৰাটো আহিলে আপুনি এবাৰ ক'বচোন টিউশ্যনৰ কথাটো। তাৰপিছতে মই নাম্বাৰটো দি থৈ যাম, আপুনি ফোন এটা কৰি দিব, কৰিবনে নকয়। হ'ব হ'ব, এতিয়া চাহখিনি খাই লওক। ঠিক আছে বাই, আপুনিও বহক। ঐ, তোক যে নোকোৱালৈকে তই হাতত কিতাপখন নল, তই কেলে বাৰু এনেকুৱা কচোন? এতিয়ানো কেলে পঢ়িব লাগে? মায়ে টিউশ্যনৰ কাৰণে মনজিত দাক ক'ব গৈছে নহয়, টিউশ্যন লোৱাৰ পাছতহে একেবাৰে পঢ়িম আৰু। এইটো এতিয়ালৈকে কনফাৰ্ম নাই বুজিছ। গধূলি হ'ল, কিতাপখন লৈ গৈ যা। মায়ে যে ইমান দেৰি কৰিছে নহয়, কিনো কৈছেগৈ আৰু তাত গৈ পেলাই। সেইজনী একো মোৰ কথা নুশুনে। পঢ়াই দে আকৌ তই তেনেহ'লে। নোৱাৰোঁ মই তোক পঢ়াবলৈ। কেতিয়াবা তোক পঢ়াই থাকোঁতে মাৰিয়ে পেলাব লাগিব আৰু। 100 বাৰ বুজালেও একো নুবুজ, আৰু এবাৰ দুবাৰ বুজাই মোৰ আমনি লাগে। হ'ব হ'ব, নিজে একো এটা পঢ়াব নাজানো, কথা ক'বলৈ আহিছ। কেনেকেনো তই BA পাছ কৰিলি, ভগৱানেহে জানে আৰু। কথা নকবি, চুপ থাক। কিতাপ পঢ়ালে একো এটা মন নিদিয়। অমুক খাওঁ তমুক খাওঁ, টোপনি ধৰিছে, এইবোৰতো বাহানা বুজিছ। একো এটা নজনাকৈ মই ডিগ্ৰী পাছ কৰি কথা ক'বলৈ আহে। কিতাপ পঢ়িলে পঢ়িবি, নপঢ়িলে নাই। মায়ে অহাৰ পাছত নিজে গালি খাবি। কিহৰ চিঞৰ বাখৰ তহঁতৰ সন্ধিয়া সন্ধিয়া? আহিলা মা? চোৱাচোন মা, তাইক মই ইমানকৈ কৈ আছোঁ কিতাপ ল'বলৈ, এতিয়ালৈকে কিতাপ লোৱা নাই। আনকি ভৰি হাত কেইটাও ধোৱা নাছিলে, মইহে জবৰদস্তি পঠিয়াইছোঁ। মিছা কথা নকবি দেই, মই নিজে ভৰি হাত ধুই আহিছোঁ, কথা ক'বলৈ আহিছে। অকল মাৰ পৰা মোক গালি খুৱাবলৈ বিচাৰি থাক। হ'ব হ'ব, মই জানো তহঁতৰ স্বভাৱ কাৰ কি, ক'বলৈ একো প্ৰয়োজন নাই। তই কিয় কিতাপ লোৱা নাই? তুমিচোন টিউশ্যন মাষ্টৰ মাতিব গৈছাই, একেবাৰে টিউশ্যন লোৱাৰ পাছত পঢ়িম বুলি আকৌ। চুপ থাক, টিউশ্যন লোৱাৰ পাছত পঢ়ে তাই, এতিয়া কিতাপ ল। ইমান বেয়া ৰিজাল্ট কৰিছ নহয়, হেডমাষ্টৰে মোক মাতি পেলাই কৈছে, ইমান যে লাজ দিছ, বাহিৰক কেতিয়াবা এনেকৈ দেখিছিলি মোক মাতা স্কুললৈ বাহিৰৰ কাৰণে? হ'ব হ'ব, চব জানো, মাতিলে কি হ'ব, জানো নহয় তাই কিমান জানে। দেখিছা মা, দেখিছা তাই কেনেকৈ কথা কয়। হ'ব
দে এইবোৰ লগোৱা যুজা বাদে পৰি তই যা আজি ভাত শাক তয়ে বনাগৈ দেতা আহি পাবই অলপ পাছত আহিয়েহে ভাত বিচাৰিব ইমান দেৰি হ'ল যে মা এই কনো হেৰি আকৌ মনজিতটো নাছিলে নহয় ঘৰত ল'ৰাটো তাৰপিছতে খন্তেক ৰ'লো নাহিলেই আহি পেলাই আকৌ পেহীয়েৰক হেৰি ৰাস্তাতে লগ পালোঁ মাতিলে কলডিল দুটা দি পঠিয়াইছে চেংমৰা শাকো একচা দি পঠিয়াইছে আজি হেনো বজাৰলৈ গৈছিলে গোটেই শাকখিনি হেনো বিক্ৰী নহ'ল সেই ঘূৰি অহাৰ পৰা কলডিল দুটা চেংমৰা একচা আৰু বোলে হেৰি শুকান মাছ কিনি আনিছিলে হেনো বজাৰৰ পৰা তাকে অকণমান দি আহিছে তহঁত দুজনীৰ কাৰণে তই এটা কাম কৰিবি ভাতখিনি পাতি দিবি কলডিলখিনি ময়ে কাটি দিম বাৰু আলুৰ লগত ধুনীয়াকৈ বনাবি শুকান মাছৰ চাটনি বনাব লাগিব আৰু ঠিক আছে মা মই ভাত বনাওঁগৈ তেনেহ'লে আৰু তই কিতাপ পঢ় টিউশ্যনলৈ বাট চাই থাকিব নালাগে নিজেও চেষ্টা কৰ অলপ হ'লেও হ'ব পঢ়িম এনেই ধেমালিহে কৰিছে নপঢ়ো বুলি ধেমালি কৰে এতিয়া হয় ভয় দিয়া হ'লে নপঢ়িলেহেঁতেন তাই চুপ থাক বৰ জ্ঞানী জ্ঞানী ওলাইছে মই তোৰ মুখখন কেলে ইমান চুকাবা হে পাহি কিছ তই ডাঙৰক মুখে মুখে উত্তৰ দিবলৈ চাবি আকৌ চৰিয়াই মুখ চুক ভাঙি দিম আকৌ কাক কথা কৈ আছে এইটো গম পাই ল'বি মাৰে কোন তাইৰক মানুহ নিচিনা গণ্য নকৰ যাতে চাবি দেই এইবোৰ অভ্যাস সলনি কৰিবি নহ'লে মোৰ হাত কেতিয়াবা তোক গালত পৰিব আকৌ কিতাপৰ মুখৰ কথা চালনীয়ে নহৰকে পঢ়া চহাবোৰ কোনেনো উলিয়ালে নহয় একদম আমনি লাগি যায়গৈ মই পঢ়িবলৈ কোনে উলিয়ালেগে তাক বিচাৰি বিচাৰি মাৰিব মন গৈছে মোক গম পোৱাহেঁতে মাৰি দিলোহেঁতেন সঁচাকে মই আকৌ তুমি টিউশ্যন ল'বলৈ নাহিবা বুলিহে ভাবিছিলোঁ সেইদিনাখন মাক গৈ ক'লোঁ তাৰপিছতে মাও ফোন এটা কৰা নাই নহয় আজি ফটককৈ তুমি ওলালাহি আমাৰ মা আজিকালি পাহৰি থাকে নহয় খুৰী সেইকাৰণে চাগে আপোনাক ফোন কৰিবলৈ পাহৰিলে মোক বাৰু কথাটো ক'লে মোৰো এইকেইদিন কাম নাছিলে সেইকাৰণে ভাবিলোঁ দুদিনমান পঢ়ায়ে দিওঁ সেইকাৰণে গুচি আহিলোঁ আৰু ভালেই কৰিলা দিয়া এনেও ছোৱালীজনী পঢ়া একো হোৱাই নাই তুমি যদি অলপমান পঢ়াই দিয়া তাইৰ কাৰণে ভাল হ'ব অলপ ভালকৈ চাই দিবাচোন তাই বহুত কথাই নাজানে ঠিক আছে খুৰী মোৰ হাতত দিলে যেতিয়া তাইক আৰু চিন্তা নাই তাইক মই ভাল মাৰ্কছ অনাইহে এৰিম পিংকি ভালকৈ পঢ়িব লাগিব দেই হ'ব দাদা দাদা নহয় ছাৰ বুলি মাতিবি ছাৰ বুলি মাতিলেহে ছাৰ ছাৰ লাগিব নাই নাই খুৰী মোক ছাৰ বুলি মাতিব নালাগে দিয়ক দাদা বুলিয়ে মাতিবা ঠিক আছে তেতিয়াহ'লে তোমালোকে পঢ়া দেই ঠিক আছে খুৰী আপুনি যাওক এতিয়া পঢ়া ষ্টাৰ্ট কৰা আৰু ভালকৈ নপঢ়িলে মোৰহে বদনাম হ'ব সেইকাৰণে আজিপা ভালকৈ পঢ়িবা ঠিক আছে মনজিত দা মই আজিপা ভালকৈ পঢ়িবলৈ চেষ্টা কৰিম ৰিজাল্ট একদম ভাল হ'বই লাগিব শুনো ভালকৈ কিতাপ পঢ়িছনে পঢ়িছোঁ নয়ন দা চাহ আনিছোঁ খাই লওক পঢ়াই ভাল লাগিব অঁ দিয়া দিয়া পিছে তোমাৰ কলেজ কেনেকুৱা চলিছে এইবাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ নহয় অঁ হয় নেকি ভালেই হ'ল দিয়া আপোনাৰ ভালেই চাগে অঁ ভালেই আছোঁ বৰ ডাঙৰ হ'লা কিন্তু মই আকৌ মোক চিনি নোপোৱা বুলিহে ভাবিছিলোঁ আপোনাক আকৌ কিয় চিনি নাপাম আপুনিতো আমাৰ কলেজৰ GS আছিলে ন যে কথাহে পাতি পোৱা নাছিলোঁ বাৰু বাৰু এতিয়া পাতিলা যেতিয়া ক'ৰবাত দেখিলে মাতিবা হয় মনজিত দা এই বাতৰিবোৰ আজিকালি বাতৰি চাই একো আমেজডাল নাপাওঁ কাটা মৰা এইবোৰে আৰু আগতে বাতৰিবোৰ চাই পেলাই অলপমান শান্তি পাইছিলোঁ ভাল ভাল খবৰ আহিছিলে আজিকালি কাটা মৰা হিংসা হিংসি এইবোৰৰ বাহিৰে একোৱে নহা হ'ল পাই টিভিয়ে চাব মন নোযোৱা হ'ল আৰু সেই কোনে চাই থাকে এইবোৰ কাটা মৰা অলপ ভাল বস্তুবোৰ চালেহে ভাল লাগে টিভিটো আকৌ কিয় বন্ধ কৰি দিলে সেই কোনে চাই থাকে এইবোৰ বাতৰি অকল সেই কোনে ক'ত কাক মাৰিছে সেইবোৰে দি থাকিব কাৰ ঘৈণীয়েকে কাৰ মতাক মাৰিছে কোন মতাই ঘৈণীয়েকক মাৰিছে এইবোৰ শুনিলে একদম বেয়াহে লাগি যায় আৰু কেনেকুৱা আকৌ মানুহজনী আহি বহিছোহে টিভিটোনো এনেকৈ বন্ধ কৰি দিব লাগেনে তুমি চোৱা যদি চাই থাকা দেই নহ'লে যাওঁ যাবা ক'ত আকৌ আজি তাক দেখি পোৱা নাই যে অহাই নাই নেকি লগৰবোৰৰ লগৰ পৰা কনো জয়মতী ঘৰত টিউশ্যন ল'ব গৈছে সৰু ছোৱালীজনী কোৱা ইমান ৰাতিলৈকে টিউশ্যন লৈছেনে জানো পাই প্ৰথম দিন গৈছে যে ভাত চাত খুৱাই পঠি হ'ব বোলা জয়মতীয়ে জানো মানুহক এনেকৈ সুদাহাতে পঠিয়াই দিয়ে জানো সুদামুখে কিবা এটা নহয় কিবা এটা খুৱাই পঠিয়াই আকৌ টিউশ্যন ল'বলৈ তাইহে আহিব লাগে আমাৰ ঘৰলৈ ল'ৰাটো গৈছে যে আমাৰ আজিকালি সেনেকৈতো টিউশ্যন লয় আকৌ সৰু ছোৱালীজনীনো কেনেকৈ আহিব আৰু সি দেখোন ৰাতিপুৱা ল'ব পাৰিব জানো দিনে পোহৰেহে আহিব আহিলে মানে তাই সেইকাৰণে ই নিজে এইটো সময় বাছি লৈছে সুস্তি নহয় জানো এইটো এটা ৰাতিপুৱা উঠিব নোৱাৰে হয় দিয়া টিউশ্যনটোকে হ'লেও লৈছে নহয় নহ'লে দেখোন একো কামেই কৰিব নিবিচাৰে আজি পিছে হেৰিক লগ পাইছিলোঁ ডম্বৰুক ক'ৰবাত মিস্ত্ৰী কাম কৰি আছে হেনো বৰ কষ্ট কৰিব পাৰে দেই মানুহটো হয় পাই মৰমে লাগে তাহাঁতক কিমান যে সহায় কৰে কামে কাজে আহি আমিহে একো এটা কৰিব নোৱাৰোঁ পাই বৰ ভাল মতা মাইকী দুটাও কাৰণ সন্মান কৰে মানুহ য'তে দেখিলেও সন্মান কৰিব ছোৱালীকেইজনীও বৰ ভাল ডাঙৰজনীহে মাতে য'তে দেখিলেও সৰুজনী মই দেখাই নাই বোলা বৰ ছাৰ মুখখন সৰুজনী এদিনহে ডাংকাটি জীয়েকৰ বিয়াত লগ পাইছিলোঁ এপাতো কৈ কমখন কথা পাতিছেনে বৰ মুখ লগ কৰোঁ ছোৱালী ডাঙৰজনী তেনেকুৱা নহয় আকৌ
কথা অলপ কম কয় কিন্তু বৰ ধুনীয়াকৈ কথা কয়। বৰ কামত পাকৈত বুলি কোৱা শুনিছোঁ ডাঙৰজনী। ঘৰৰ গোটেই কাম হেনো তাইয়ে কৰে। এতিয়াহে ডিগ্ৰীটো পাছ কৰি থৈ দিছে। কিবা এটা চাকৰি পালে মানে ঘৰখনে উন্নতি হ'ব তাহাঁতৰ। হয় দিয়া। ব'লক ভাতকেইটা খাই লওকগৈ। বাবাই তাতে খাই আহিব হ'বলা। সি তাত খাই আহিম বুলি ক'লে জানো? ফোন এটা কৰিছোৱা নহ'লে। কিটো ফোন কৰি থাকিব লাগেনো? আহি পেলাই ভাত খালেও খাব আকৌ। সেইয়া নাম লওঁতে পালেহি। কি হ'ল, ভাত চাত একেবাৰে খাই আহিছে নেকি? অঁ মা, একেবাৰে খাই আহিছোঁ। খুৰীদেৱে এৰিয়ে নিদিয়ে নহয়। পিছে তোমালোকে খালা নাই? তোৰ কথাকে কৈ আছিলোঁ খাই আহিবি নাহ বুলি। এই দেউতাৰক মই লগ ধৰি আছোঁ খাবলৈ। মই জানোৱেই তই তাত ভাত খাই আহিবি বুলি। জয়মতীজনীৰ কথা মই ভালদৰে জনা আছে। এনেকুৱা দৰহাদৰ কৈছে। চাহে তামোলে টিউচনৰ মাজে মাজে বৰ ভাল কিন্তু। তাৰপিছতে সেই ডাঙৰজনীয়ে বনালে ভাত চব্জি। মই গৈছোঁ বুলি বাপেকে আহিয়ে কুকুৰা মাৰিছে নহয়। খাওঁ বুলি কৈছোঁ, ইমান জোৰ কৰিছে কেনেকৈ নেখাওঁ বাৰু কোৱাচোন। ভালে কৰিলি খাই আহিলি। আমিহে সুদা ভাত খাম এতিয়া। চয়াবিন, মটৰ আৰু ৰঙালাও বনাই থৈ দিছোঁ। তাৰপিছতে সেই পদিনা কিবা কিবি মিক্স কৰি পেলাই চাটনি বনাই থৈ দিছোঁ। দাল আছে। তইনো সেই পঞ্জাবী চাৰ্টটো পিন্ধি যাব লাগেনে টিউচন কৰিবলৈ? কেনেকুৱাটো দেখিছে বাৰু বুঢ়াটোৰ নিচিনা। এনেই পিন্ধি পেলাইছোঁ। বায়ে ইমান মৰমত দিছে, কেনেকৈনো আকৌ এনেকৈ থৈ দিওঁ জাপি পেলাই। সেইকাৰণে আজি টিউচনলৈকে পিন্ধি গ'লোঁ। যা হোগে যা। ভাত খাই আহিলি যেতিয়া মোবাইল চাই নাথাকিবি বেছি ৰাতিলৈকে। গোটেইটো চকুটকু সোমাই গৈছে গেম খেলি খেলি। সেই মা, এনেই নক'বাচোন, গেমেই নেখেলোঁ মই আজিকালি। চকুটো দেখোন আগৰ পৰাই অলপ সোমোৱাই। হ'ব থ, মই জানো নহয়। হ'ব দিয়া, তোমালোকে ভাত খাই শুবা। মই শুগে পাই, বৰ ভাগৰ লাগিছে। একদম টেবুল চেবুল নাই নহয়। মাটিতে সেই পাতি পাৰি দিছে, তাতে পঢ়াবলগীয়া হৈছে। অঁ হয় নেকি? একো নহয় দে, সেনেকৈ পঢ়া। আগতে আমি কত সেনেকৈ পঢ়িয়ে পাছ কৰিলোঁ। পঢ়িছিলানো কিমান? বৰ ভাল লাগে আকৌ সেনেকৈ পঢ়ি। হৈছে আৰু, মোৰ যে ইমান ভৰি বিষাইছে। আজি ধুনীয়াকৈ টোপনি আহিব। গুড নাইট। যা যা, শুগে যা। হেৰি, ছোৱালীজনীলৈ ফোন এটা কৰিব লাগিছিলে নহয়। কি যে আপুনিও আৰু দেই। ছোৱালীজনীলৈনো কেলৈ সদায় সদায় ফোন কৰিব লাগে কওকচোন। বেছিকৈ ফোন কৰি থাকিলে তাই আমনিহে পায়। ইমান ষ্ট্ৰেছ এইফালে। পঢ়া শুনা কিমান কৰিব লাগে বুলি ভাবিছে? ফোন কৰি ডিষ্টাৰ্ব দিলে হ'ব জানো? টাইম পালে তাই নিজে ফোন কৰেই দেখোন। আৰু তাইক ফোন কৰিবলৈ ভয় লাগে। শুই থাকে কেতিয়াবা, ফোন মাৰি দিলে সাৰ পাই যায় আৰু খং উঠে। হ'ব দিয়া তেনেহ'লে, নালাগে আৰু। দেওবাৰে মাৰিব লাগিব। তো তাই কয়ে দেওবাৰে ফোন মাৰিবলৈ। হেৰি কোৱা, ইমান সুদাকৈ কেনেকৈনো ভাত খাবা হয়? পাপৰ দুখনমানকৈ ভাজি দিয়াচোন। ভাজিম বুলি ভাবিছিলোঁ মই। আপুনি আকৌ দেৰিকৈ ভাত খাব বুলি ভাজি দিয়া নাই। মই এতিয়া ভাজি দিছোঁগৈ। আহক আপুনিও। অঁ ব'লা ব'লা। টোপনিয়ে অহা নাই দেখোন। চকুকেইটা মুদিলেই পৰিণীতাৰ ছবিখন ভাহি আহে। তাই যে ইমান ধুনীয়া, আজিহে লক্ষ্য কৰিছোঁ। আগতে একেখন স্কুলত পঢ়িছিলোঁ যদিও সৰু বুলি চোৱাই নাছিলোঁ। আজি তাইৰ গাভৰু যৌৱনটো, মৰম লগা মুখখন দেখি দেখোন পাহৰিবই পৰা নাই। কি হৈছে ক'ব নোৱাৰোঁ। তাইক দেখাৰ পৰা এনেকুৱা লাগিছে, তাই অবিহনে যেন মই থাকিবই নোৱাৰোঁ। এনি টাইম তাইৰে ছবি আহি আছে মনত। কেনেবাকৈ মই তাইক খন্তেকতে ভাল পাই পেলোৱা নাইতো। ইমান ধুনীয়া তাই। ময়ে ধুনীয়া দেখিছোঁ নে সকলোৱে তাইক ধুনীয়া দেখে বাৰু? কি হৈছে ভগৱানেহে জানে। হ'ব দে, দুখ কৰিব নালাগে। নেপালে কি হ'লনো? ঘৰতে তাঁত চাত ববি আকৌ। হ'লেও তোমাৰ এনেকৈ আশা দি নিৰাশা কৰিব নালাগে ন। সেইদিনাখন নিজে ক'লে চিলেক্ট হৈছোঁ বুলি। এনেও প্ৰাইভেট কোম্পানীত জব কৰিবলৈ মনে নাই। হ'লেও ঘৰৰ পৰিস্থিতি অলপ ভাল হওক বুলি যেনে তেনে কৰিম বুলি ভাবিছোঁ। তাহাঁতিতো ইমান কামত খটুৱাই পইচাই নিদিয়ে বেছি। তথাপিও কৰিম বুলি নিজকে বাধ্য কৰাইছোঁ। সেইদিনাখন ক'লে চিলেক্ট হৈছোঁ বুলি, আজি গৈছোঁ অলৰেডি বেলেগে ভৰ্তি হ'ল বুলি কৈ দিছে। এনেকৈ ক'লে ভাল লাগে নেকি কিবা? টাউনলৈ অহা যোৱা কৰি থকাটো মামুলি কথা নেকি? আহোঁতে যাওঁতে 100 টকা যায়। আজি এনেই গ'ল 200 টকা। কি কৰিবিনো এতিয়া? নহ'ল আৰু। ভালকৈ ঘৰতে কিবা কিবি কৰিবলৈ চেষ্টা কৰ। দুখীয়া মানুহ আমি। চাকৰি নাপালে জানো এনেকৈ বহি থাকিলে হ'ব? দুজনীয়ে মিলি কিবা এটা কৰোৱা। পলুকে পঢ়োঁ বুলি ভাবিছোঁ মই। ঘৰত নুনি গছো আছে। নুনি সূতাৰোতো কিমান দাম। আনিবা আকৌ তেনেহ'লে। পলু পোহাটোনো ইমান কষ্ট নহয় দেখোন। ঘৰ এটা বনাব লাগিব কিন্তু। হেৰি কৰিম আকৌ, এই দেৱাল দিয়া ঘৰটোতে বনাব লাগিব। অলপ মেৰামতি কৰি পেলাই। তাতে বনালেও হ'ব বাৰু। মই বেলেগ এটাহে কথা ক'ম বুলি ভাবিছোঁ। কি কথা মা? তই কি ফোনত হেৰিৰ লগত কথা পাত নেকি? আমাৰ মনজিতৰ লগত হেৰিয়ে যে কৈ আছে ভণ্টি কথা ভাবি আকৌ। মাৰক মিছা কথা নকবি, পাছত ফচিবি কিন্তু। সিহে ফোন কৰে কিবা, মই ফোন কৰোঁ নেকি? ফোন কৰিলেতো কথা পাতিবই লাগিব ন। আৰু তেওঁক যদি ইগন'ৰ কৰিলে টিউচনে নল'ব দেখোন ভণ্টি। তেওঁহে ফোন কৰি মোক কথা পাতি থাকে। কথা পতাটো ডাঙৰ কথা নহয় অ'। সিটোক কিবা কিবি কৈছে নেকি বাৰু? ভাল পোৱা কিবা? কৈছিলে। মইহে নহ'ব বুলি ক'লোঁ। ভালেই কৰিলি। সেইবোৰ কেতিয়াও নকৰিবি। সি আমাৰ ঘৰত টিউচন মাষ্টৰ হিচাপে আহিছে, মাত্ৰ টিউচন ল'ব। তাতকৈ বেছি একো নাই। সিহঁতৰ ঘৰখনো ভাল, মনজিতো বহুত ভাল। কিন্তু তাকে বুলি যে আমাৰ নিচিনা মানুহৰ ঘৰৰ ছোৱালীয়ে কেতিয়াও সেইখন ঘৰত বিয়া হোৱাৰ কথা ভাবিব নোৱাৰ। তাহাঁতৰ মাক দেউতাকে আমাক বহুত সহায় কৰি থৈছে।
সেইকাৰণে এনেকুৱা একো এটা ভুল নকৰিবি যিটো তাহাঁতি বেয়া পায়। যিমানে ভাল পাওক লাগিলে আমাক, আমাৰ ঘৰৰ পৰা কেতিয়াও ছোৱালী বিয়া পাতিব নোখোজে তাহাঁতি। মোৰ কথাবোৰ বুজি পাইছা নহয় তই? পাইছোঁ মা। ভালৰ সময়ত বহুত ভাল সিহঁতৰ বা এজনী, বেয়া সময়ত মহাকাল হয়। বহুত বেয়াকৈ ক'ব পাৰে মানুহক, বহুত চোকা মুখখন। সেইবোৰ যাতে মই পাছত শুনিব নাপাওঁ। হ'ব মা, তুমি চিন্তা নকৰিবা, মই তেনেকুৱা কাম একোৱেই নকৰোঁ। হ'ব দে, ইমান দূৰৰ পৰা আহিছ টাউনৰ পৰা, ভাগৰে যুগৰে অলপ শুই ল। ভোক লাগিছে যদি ভাত কেইটামান খাই ল নহ'লে। নাই নাই, মই ফ্ৰাইড ৰাইচ খাই আহিছোঁ। এতিয়া মই ধুনীয়াকৈ শুমহে পাই। দে শুই ল তেনে। মাক মিছা কথাহে ক'বলগীয়া হ'ল। মোৰ আৰু মনজিত দাৰ যে ৰিলেশ্যনশ্বিপ কেইবাদিনো হ'ল, মাক কেনেকৈ কওঁ বাৰু? এইবোৰ ক'লে মানে মায়ে বহুত খং উঠিব, বেয়াও লাগিব নহয়। নাই নাই, মাক নোকোৱাটোৱেই ভাল হ'ব। তেওঁ ইমান ভাল, মোৰ দেখোন বহুত ভাল লাগে তেওঁ। কেনেকৈ বাৰু মই য়েছ নকওঁ? তেওঁৰ প্ৰস্তাৱ কোনো এজনী ছোৱালীয়ে নাকচ নকৰে। নাই নাই, মই তেওঁক কেতিয়াও এৰিব নোৱাৰোঁ। লাগিলে যিয়ে নহওক কিয়, তেওঁ এৰি দিলে বেলেগ কথা, কিন্তু মই কেতিয়াও নেৰোঁ। কিহত ইমান মগ্ন হৈ আছ হয়? অ' মা। বা চক খালি যে, কি কথা ভাবি আছ ইমানকৈ? নাই অ' এনেই। হ'ব দে, মই গম পাওঁ তোৰ কথা। মানুহ দেখিলেই গম পাওঁ, তই নিশ্চয় কিবা এটা চিন্তাই কৰি আছিলি। কি কথা? তই মাৰকো নকনে? এনেকেনো চব কথাই ক। কেইদিনমানৰ পৰা তোক লক্ষ্য কৰি আছোঁ, কিন্তু মই তই এনি টাইম যে কিবা এটা মানে ভাবি থকা, সেনেকৈ থাক, কিবা এটা ভাবি থকাৰ নিচিনা। আগৰ নিচিনা উৎপাতো কৰি নুফুৰ বেছি। আৰু ফোনত যে ইমান কথা পাতি থাক ৰাতি, মই নুশুনো বুলি ভাবিছ নেকি? এনেই নক'বা দেই, মই ফোনত কথা নাপাতো আকৌ। হ'ব থ। সেইদিনাখন যে দৰ্জা নামাৰাকৈ শুই আছিলি গম পাইছ নাই? ৰাতি বোলো আহোঁচোন, দৰ্জা চৰ্জা ভালকৈ বন্ধ কৰি শুইছে নাই বোলো, আঁঠুৱা চাঠুৱা তৰিলে নাই বুলি আহিছোঁ। ফুচ 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 কম্বলৰ তলত এইফালে ফেন চলাই লৈছে। কোন হয় কচোন? নাই অ' মা, এনেই নক'বাচোন, সঁচাকৈ মই কথা নাপাতো কাৰো লগত। মাৰক মিছা কথা ক'বলৈ চেষ্টা নকৰিবি। তই ঘৰৰ এটাই ল'ৰা, গতিকে সকলো মাক দেউতাকক খোলাখুলিকৈ কথা ক'ব লাগে। দেউতাকক নোৱাৰিলেও মাকক সদায় খোলাখুলিকৈ কথা ক'ব লাগে, যাতে জীৱনৰ ভুল হোৱাৰ আগতে সকলোবোৰ ৰৈ যায়। মাকৰ বাহিৰে জানো কোনোবাই ক'ব পাৰে কোনটো ভুল কোনটো শুদ্ধ? কি ক'ব লাগে কোৱাচোন, কি ক'ব লাগে? কথাটো হ'ল, মই বহুত দিনৰ পৰা তোক লক্ষ্য কৰি আছোঁ। লক্ষ্য কৰি মই উত্তৰ পাইছোঁ। যিদিনাখনৰ পৰা তই জয়মতী ঘৰত টিউশ্যন কৰিবলৈ গ'লি, সেইদিনাখনৰ পৰা তই বেলেগ ধৰণেকৈ থকা হ'লি। মোবাইলতো ইমানকৈ কথা পতা হ'লি। তই কেনেবাকৈ জয়মতী ডাঙৰজনী ছোৱালী প্ৰেমত পোৱা নাইতো? সঁচা কথা কচোন। ক, মই একো নকওঁ, তই আগতে সঁচা কথা ক। সেই কি যে কথা কৈ আছা নহয়, তাই মোতকৈ সৰু ছোৱালী হয়, তাইৰ লগত আকৌ মই কেলৈ কথা পাতিম কোৱাচোন? হ'ব, তোক মই সেই জন্ম দি তুলি তালি ডাঙৰ কৰিছোঁ। তই কেতিয়া মিছা কথা ক, কেতিয়া সঁচা কথা ক, মই ভালদৰে লক্ষ্য কৰিব জানো। তই সঁচা কথা ক, মোৰ শপত দিছোঁ তোক, সঁচা কথা ক। এইবোৰনো কি ফটো আমি মা? শপত দিলোঁ, এতিয়া ক'বই লাগিব। তুমি ঠিকেই কৈছা, মই পৰিণীতাক ভাল পাওঁ। মই তাইক বহুত ভাল পাওঁ মা। আৰু তাইও বহুত ভাল ছোৱালী। তাই এইখন ঘৰত আহিলে আমাৰ ঘৰখন বহুত ভাল হ'ব। কি এতিয়া বেয়া নেকি হে? তাই যে আহিলে ঘৰখন ভাল হ'ব? মানে তোমাক আৰু দেউতাক বহুত শুশ্ৰূষা কৰিব। প্লিজ মা, তাইক এৰিবলৈ নক'বা মোক। মই তাইক এৰিব নোৱাৰোঁ, মই তাইক বহুত ভাল পাওঁ। তাইক যদি এৰিব কোৱা চাবা কিন্তু মই নেখাই নবৈ মৰি যাম লাগিলে, হ'লেও মই বেলেগক বিয়া নাপাতো। হ'ব হ'ব, দেৱদাস বনিব নালাগে। এতিয়া ভাল পালি যেতিয়া কি কৰিব পাৰোঁনো কচোন? মই তোৰ মাক হয়, তোৰ মনৰ কথা মই ভালদৰে জানো। তোক মই এৰিবলৈ নকওঁ, কিন্তু চাবি গাঁৱৰ মানুহ বেছি লেলি ঘেলি কৰি নাথাকিবি। সময় হ'লে আমি নিজে খুজি দিমগৈ ছোৱালী। আমাৰ ঘৰততো তাইৰ দৰে এজনী ছোৱালীৰ প্ৰয়োজন, যিয়ে ঘৰখন ভালকৈ চম্ভালিব, ঘৰৰ কাম কাজবোৰ নিজৰ ঘৰ বুলি কৰিব। কিন্তু সাৱধান, এইখন গাঁও হয়, গতিকে অলপ বাছি চলিবি। মানুহে কথা উলিয়াবলৈ মানুহক অলপো সংকোচ নকৰে। ঠিক আছে মা, তুমি ইমান সহজভাৱে মানি ল'বা বুলি মই ভবাই নাছিলোঁ। মানি নল'লেতো উপায় নাই। মৰিয়ে থাকিম কৈছা যেতিয়া কি কৰিব পাৰোঁ? তোকতো মৰিব দিব নোৱাৰোঁ। ভাবিছিলোঁ তোক ডাঙৰকৈ বিয়া পাতি দিম দূৰৰ পৰা, সেইটো আশা নহ'ল আৰু। এতিয়া গাঁৱৰ পৰাই বিয়া পাতিব লাগিব, কিন্তু পলুৱাই কেতিয়াও নানিবি। হ'ব মা। এগিলাচ পানী থৈ ল। সদায় ৰাতি ৰাতি পিয়াহ লাগিছে বুলি পাকঘৰলৈ পানী খাব যাওঁ। পানী এবটল বা এগিলাচ থৈ ল'ব নোৱাৰোঁ জানো হে? সেইকাৰণে আজি শোৱাৰ আগতে মনত পেলাই কিনে লৈ আহিছোঁ। ইয়াতে থৈ যোৱা মা, থেংক ইউ। লাইট অফ কৰ আৰু শুই যা। ফোনত এইবোৰ বেছি কথা চথা পাতি নাথাকিবি, চকু তকু সোমাই বুঢ়া হবি আধা বয়সতে। কলৈ ওলাইছ ন? পৰিহঁতৰ ঘৰলৈ যাওঁ। সেইখিনি দৈ হ'বলা। অঁ পেহী, দৈ হয় এইখিনি। তাইৰ ঘৰত আছে নাই? নাই নহয়, পৰিহঁতৰ ঘৰলৈ ওলাই গৈছে। মই এই দৈখিনি অলপ পাছত লৈ যাম বুলি কোৱাত এতিয়াহে ওলাইছোঁ। কোৱা পৰিহঁতৰ ঘৰত কিবা পাতিছে নেকি? কেলে নেজানে জানো? পৰীক আজি জোৰোণ পিন্ধাব আহিব নহয়। পৰীক জোৰোণ পিন্ধাব আহিব? কোনে ক'বা? ক'ত দৰা চাইছেনো? ইয় পেহীদেউ, আপুনিও যে আৰু গাঁৱৰ মানুহ হৈ পেলাই এইবোৰ একোৱেই গম নাপায়নে?
একেবাৰে গম নাপাওঁ নহয় কনো মই কালি আহিছোঁহে ডাঙৰজনী ঘৰৰ পৰা ডাঙৰ ছোৱালীজনী ঘৰলৈ গৈছিলোঁ আকৌ আমাৰ পেটুকী ঘৰলৈ গৈছিলোঁ সেইকাৰণে আপুনি গম নাপায় আকৌ জানো আমাৰবোৰ ঘৰৰ ফালে নাই মতা নহয় মাতা হ'লে ক'লেহেঁতেন আমাৰ মানুহটোৱে মানুহ ইমান মাতা নাই ওচৰ চুবুৰীয়াখিনি এনেই মাতিছে নিজৰ পৰিয়ালৰ মানুহখিনি আমাকো সেই নেমাতিলেহেঁতেন মই আকৌ পৰি লগৰ নহয় জানো সেইকাৰণে মাতিছে আমাৰ ঘৰত হয় নেকি হ'লেও গাঁৱৰ মানুহ নেমাতিলে বেয়া লাগে পায় মাতিব আকৌ বিয়াত সকলোকে মাতিব অকলে আঙুঠি পিন্ধোৱা দিনাখন এনেই থুলমূলকৈ থৈ দিছে ল'ৰা দূৰৰ নহয় আপুনি গম নাপায় জানো একোৱে গম নাপায় নে আপুনি নেপাওঁতো সেইকাৰণেইতো ঘৰত থাকিব লাগে আপুনি আকৌ অকল ঘূৰিয়ে ফুৰে নহয় কি কবি আৰু 15 দিনমান ফুৰি আহিলোঁ সেইকাৰণে আকৌ দৰা হ'ল আমাৰ মনজিত এইবোৰ কি কৈছা আকৌ পেহী সঁচাকৈয়ে মনজিত আৰু পৰিণীতা ইজনে সিজনক ভাল পায় আৰু প্ৰণতি জেঠাইৰ কথা জানেই ল'ৰা ছোৱালীক কিমান মৰম কৰে তেওঁলোকৰ সুখেই নিজৰ সুখ বুলি ভাবা মানুহ সেইকাৰণে দুয়োকে বিয়া পাতি দিব লৈছে যিমান য'ত গ'লেও গাঁৱৰে মানুহ যে সেইকাৰণে বিয়াখন সোনকালে পাতিছে বাৰু হয় নেকি মই আকৌ এইবোৰ একোৱে গম নাপাওঁ নহয় এতিয়া গম পালে নহয় একেবাৰে বিয়া খাবলৈকে যাব আৰু পেহী কিবা কামতে আহিছিলে নেকি আপুনি মানে মোৰ দেৰি হৈছিলে মই গৈ থাকোঁ নেকি অলপ নহ'লে কথা পাতিয়ে যাওঁ মই আকৌ তহঁতৰ ঘৰৰ পৰা অমিতা এটামান নিবলৈহে আহিছিলোঁ একো শাক নাই ঘৰখনত অমিতা এটাকে পাৰি লৈ যাওঁ বুলি ভাবিছোঁ আকৌ মাও নাই কৈছে নালাগে আৰু তেনেহ'লে যাওক পাৰি লওকগৈ কেইটা লাগে লৈ যাওক ঢেৰ লাগি আছে মই গাহৰিক বনাই দি আছোঁ ঠিক আছে গৈ থাক তেনেহ'লে হ'ব এইবোৰ খন্তেকতে কি হৈ গ'ল আকৌ সেইদিনাখন ভাবিছোঁ ভাগিন ছোৱালীজনী লৈ আহিম বোলো প্ৰণতি ঘৰলৈ দিম বুলি ভাবিছিলোঁ ভাগিনজনী মনজিতলৈ বুলি মাতি পঠিয়াইছিলোঁহে আমাৰ ইয়াত ফুৰিবলৈ আহিবলৈ লৈ যাম বোলো প্ৰণতি ঘৰলৈ ইমান ধুনীয়া তাই দেখিয়ে পচন্দ কৰিব এইখন আকৌ খন্তেকতে কি এইবোৰ উধুৰ মধুৰ হৈ গ'ল বাৰু উল্টা পুল্টা মই আকৌ সিহঁতৰ ঘৰলৈ বিয়া দিয়া ভাগিন ছোৱালীজনীক বিয়া দিয়া সপোনটো সপোন হৈয়ে নহ'ব আৰু তেনেহ'লে ইমান ধনী বোলো ভাগিন ছোৱালীজনীকে বিয়া দি পেলাই ইটো সিটো বস্তু আনিবলৈ পাৰিম বুলি ভাবিছিলোঁ নাই নহ'ল আৰু এনেই ঘূৰি ফুৰিলোগৈ আগতে যদি আহি গম পোৱাহেঁতেন কিবা এটা নহয় কিবা এটা কৰি ৰখাই দিলোঁহেঁতেন বিয়াখন এতিয়া আকৌ আঙুঠি পিন্ধোৱা হ'বই নহয় আজি যাওঁ বাপেকে উপায় নাই অমিতা দুটামান পাৰি লৈ যাওঁ বেছিকৈ পাৰি লৈ যাম দুটামান জলকীয়া চলকীয়া থাকিলেও লৈ যাব লাগিব বাৰে খুজি আহিবলৈ বেয়া লাগে নহয় যাব লাগিব সেই মাজৰমতি ঘৰলৈ এপাক বিয়াখননো তেতিয়াহে গম পাম ইমান জলদি দিনবোৰ গ'লগৈ ঘৰৰ পৰা এতিয়া বিয়া দি উলিয়াই দিব তাৰপিছত যে নিজৰ ঘৰখনৰ কাৰণে আলহী হৈ যাম সঁচাকৈ ছোৱালী মানুহৰ জীৱনটো কিন্তু আচৰিত নিজে থকা জন্ম হোৱা ঘৰখনত এদিন আলহী হিচাপে আহিবলগীয়া হয় বেয়াই লাগিছে মই গ'লেগৈ যে ঘৰখনত কি হ'ব মায়ে কাম কৰি আমনি পাই যাবগৈ ইমান কাম গৰুৰ পৰা ছাগলী হাঁহ কুকুৰাখন কি যে হ'ব মই গ'লেগৈ সৰু ভণ্টিও সৰু হৈ আছে পৰি কি কৈ আছা হয় এপাদৌ দেখোন বহকচোন বহক মায়ে নাই হ'বলা আছে ছাগলীকেইটা বদলাবলৈ গৈছে আপুনি বহকচোন মই মাতি দিছোঁ হ'ব দে নেলাগে মাতিবলৈ ছাগলী বদলাব গৈছে যেতিয়া আহিবই আৰু পিছেতো এংগেজমেণ্ট নে কি সেইটো হ'ল বোলে কতা পাৰক সেই খবৰ এটা দিব নোৱাৰিলি সেই আকৌ পৰিয়ালৰ মানুহখিনি মাতিয়ে কৰা হ'ল খৰধৰকৈ তেওঁলোকে তাৰিখ এটা দি দিলে সেইকাৰণে মানুহ মাতিবলৈ সময়ে নাপালে বিয়াত মাতিম নহয় আহিব আকৌ আহিব লাগিব বিয়াত বাই দেখোন জয়মতী মই পালোহি জীয়েৰক বিয়া দিব লৈছ খবৰ এটা দিয়া নাই যে কনো বাই কিনো ক'ব থুলমূলকৈ থৈ দিলোঁ হ'লেও আপোনাৰ খবৰ লৈছিলোঁ মই আপুনিহে ঘৰত নাছিলে কৈছিলোঁ সিদিনা নাই নহয় আপোনালোকৰ বৰজনাও নাই আপুনিও নাই তাৰপিছতে লেলাহঁতৰ ঘৰলৈ গ'লোঁ সিহঁতৰ ঘৰতো কোনো নাই তাৰপিছতে আহি পেলালোঁ আৰু যাবলৈ সময় নাপালোঁ আৰু ইমান খৰধৰকৈ কামবোৰ কৰিবলগীয়া হ'ল নহয় হ'ব দে গৈছিলি যেতিয়া সেয়াই বহুত পায় মই আকৌ একেবাৰে মনতে নেপেলালি নেকি বুলি ভাবিছিলোঁ আকৌ আপোনাকনো কেলৈ নেমাতিম হয় পৰিয়ালৰখিনিকে মাতিছিলোঁ বাৰু হ'লেও আপোনাক মাতিব গৈছিলোঁ আপোনালোকে কথা পাতকে পাতক মই আপোনালোকৰ কাৰণে চাহ কৰোঁগৈ যা তোৰ হাতৰ চাহ বহুত দিন খোৱা নাই আকৌ বাই বহকচোন বহক বহি পেলাই কথা পাতোঁ নাই বহিবলৈ সময় নাই মই আকৌ তহঁতৰ ঘৰলৈ বস্তু এটাও বিচাৰি আহিছিলোঁ কি বস্তু বাই ধান 20 কেজিমান লাগিছিলে আমাৰ ধান শেষ হ'ল নহয় চাউলৰ যে ইমান প্ৰব্লেম হৈছে সেইকাৰণে ভাবিলোঁ তোৰ পৰাই 20 কেজিমান লৈ যাওঁ তাৰপিছতে পাছত ঘূৰাই দিম বাৰু হয় নেকি বাই ধান আমাৰো তেনেকৈ নায়েই যোৱাবাৰহে ভাগি খেতিহে কৰা হৈছিলে তেওঁ অকণমান বেছিকৈ কৈছিলোঁ যে লৈ যাব বাৰু 20 কেজি চাউলটো কিনি খাবই পাওঁ গাহৰিকেইটাক আকৌ দানা লাগে নহয় সেইকাৰণে ধানকে লৈ লওঁ বুলি ভাবিছোঁ লৈ যাব বাই কিয় যদি এতিয়াই লৈ যাওঁ মই একেবাৰে বস্তাও লৈ আহিছোঁ এতিয়া এনেও মাৰিয়ে থৈ দিছে দেখোন ধান গুটি ধানহে সেইটো হয় বলক উলিয়াই দিছোঁ মই পাৰিলে মানে অলপ বেছিকৈ হ'লেও দিয়ে
নাই বাই একদম বেয়া নাপাব বেছিকৈ যে একেবাৰে দিব নোৱাৰি এতিয়া সেই ছোৱালীজনীৰ কাৰণে বিয়া যোগাৰ কৰিছোঁ নহয় চাহ চাউল দিলেনো কি হ'ব বিয়া আকৌ আলহী দুলহী আহি থাকিলে আগতীয়াপা সেইখনো খোৱা বোৱা ঘৰৰ চাউলে দিব লাগিব নহয় বিয়াখন নথকা হ'লে পাৰিলোহেঁতেন বাৰু তেনে 20 কেজিকে দে বল বল ছোৱালীজনীয়ে চাহ বনাই মানে ধানখিনি মই হেৰি কৰি লওঁ বস্তাত ভৰাই লওঁ হাততে উঠাই পেলাই লৈ যাম অঁ বলক তেনেহ'লে শুন যা শুই থাক গৈ যা কাইলৈ আকৌ ৰাতিপুৱা উঠিব লাগিব নহয় এতিয়া কামবোৰতো চব হ'লেই বাৰু ৰাতিপুৱা সোনকালে আহি ছাগলী কাটিব লাগিব অলপ হ'লেও শুই লগে যা অঁ দাদাই ভাবি আকৌ ৰাতিপুৱা পাহৰি নাযাবি নাই নেপাহৰোঁ পৰিণীতা আকৌ মোৰ ভণ্টিৰ নিচিনা তাই আকৌ বিয়া মইনো পাহৰিম নে আৰু সকলো দায়িত্ব তোৰ ওপৰতে অঁ দাদাই মই একদম ভালকৈ মোৰ দায়িত্ব পালন কৰিম যাওঁ তেনেহ'লে মই আমাৰ মায়ে গ'লনে নাই জানো নাই যোৱা কিবা কিবি কৈ আছে তাহাঁতি যাব তোৰহে সোনকালে উঠিব লাগে যা তই ঠিক আছে দাদাই মই গৈ থাকোঁ তেনেহ'লে ইমান কাম হৈছে ছোৱালীজনী কাইলৈ বিদায় দিব লাগিব উলিয়াই দিব লাগিব ইমান যে মনটো বেয়া লাগিছে হ'লেও কাম কাজবোৰ কৰি থাকিবলগীয়া হৈছে এতিয়া মানুহক ইটো সিটো পৰামৰ্শ দিবলগীয়া হৈছে বিয়া ঘৰ বুলিলে উদুলি মুদুলি আজিতো হোৱাই নহ'ব ফুলক শুবলৈ পঠিয়াই দিলোঁ তেতিয়াহে ৰাতিপুৱা সোনকালে উঠি এইবোৰ ছাগলী তাগলী কাটিব লাগিব নহয় যাওঁ মাছ ফ্ৰাই কৰা কেইটাৰ ওচৰলৈ ইমানখিনি হ'লগৈ চাব লাগিব আকৌ বহুত দুখ লাগিছে কাইলৈ ঘৰখন এৰি যাবলগীয়া হ'ব গোটেই জীৱনৰ কাৰণে কেতিয়াবা আহিলেও সেই আলহী হৈহে আহিব লাগিব দুখ নকৰিবি ছোৱালী জীৱনটো এনেকুৱাই তই গ'লেগৈহে মোৰ বেয়া লাগিব লগৰ এজনীও নাইকিয়া হৈ যাব ময়ো বিয়াখন পাতি গুচি যাব লাগিব আৰু মনজিতে ফোন কৰিছিলে ভিডিঅ' কল কৰে হেনো ক'ৰ পৰা ভিডিঅ' কল কৰিব পাৰোঁ বাৰু মই সঁচাকৈ মেহেন্দিখিনি ইমান ধুনীয়া লাগিছে মই যে ইমান ধুনীয়াকৈ মেহেন্দি লগাব পাৰোঁ বুলি ভবাই নাছিলোঁ আজিকালিনো কোনে ইমান থুলমূলকৈ মেহেন্দি লগাই কচোন ইমান ধুনীয়াকৈ সাজোন কাচোন কৰি লগাই পুৰা ধুনীয়াকৈ হেৰি কৰি পেলাই মোৰ চাচোন দুখীয়া মানুহ আৰু ক'তনো ইমান টকা পইচা আছে ন আৰ্টিষ্ট মাতিবলৈ আৰ্টিষ্টতকৈ ধুনীয়াকৈ আঁকি দিছোঁ ক'লেই হ'বনে সেইবোৰ মানুহে এনেই টকা পইচা অভাৱতে খৰচা কৰা নিচিনাহে লাগে মোৰ হ'লেও মন যায় দেচোন লোকৰ নিচিনা ডাঙৰকৈ বিয়া হ'বলৈ এইটো সপোন হৈয়ে ৰৈ থাকিল জাননে ডাঙৰ হওক সৰু হওক বিয়া সদায় বিয়াই বুজিছ ডাঙৰকৈ বিয়া হোৱাটো ডাঙৰ কথা নহয় বিয়াৰ পাছত হাজবেণ্ডৰ লগত সুখত থকাটোহে ডাঙৰ কথা ডাঙৰকৈ বিয়া পতা সৰুকৈ বিয়া পতাৰ মাজত একো পাৰ্থক্য নাই বিয়া সদায় বিয়াই হয় ডাঙৰকৈ বিয়া পতাৰ যিমান মূল্য সৰুকৈ বিয়া পতাও সিমানেই মূল্য মাত্ৰ ডাঙৰকৈ বিয়া পতাখিনিও টকা পইচাহে অলপ বেছিকৈ খৰচ হয় তাতকৈ একো নাই ভগৱানে সকলোকে সমানে আশীৰ্বাদ দিয়ে ডাঙৰকৈ বিয়া পাতিছে বুলি কি পণ্ডিতবোৰে বেছিকৈ আশীৰ্বাদ দিয়ে নেকি সেইটো নহয় হ'লেও এইবোৰ ভাবি এনেই মন বেয়া কৰি নাথাক আশীৰ্বাদটোহে মেইন মানুহকচোন যিমান খুৱায়ো লাভ নাই তই যিমান খোৱালেও তোৰ বদনাম গাবই অমুক তমুক বুলি সেইকাৰণে সেইবোৰ কথা নেভাবিবি দেউতা মা যোৱা মাজনী যোৱা তুমি সদায় সুখত থাকিবা এনেকৈ ভণ্টি নাকান্দিবা মাজনী যোৱা ভালকৈ থাকিবা আজিৰ পৰা তোমাৰ নতুন জীৱন আৰম্ভ হ'ব তোমালোক যাতে সদায় সুখত থাকা তাৰেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তোমালোকে চিন্তা নকৰিবা তোমালোকৰ ছোৱালীজনী আমি নিজৰ ছোৱালীৰ দৰেই থ'ম বহুত সুখত থাকিব আমাৰ ঘৰত আপোনালোকক কথা দিছোঁ মা দেউতা পৰিণীতাক মই একোৰে দুখ হ'ব নিদিওঁ তাইক মই পৃথিৱীৰ সকলো সুখ দিবলৈ চেষ্টা কৰিম